হস্পিটেলৰ পৰা ঠিক আছে আমি প্ৰত্যেক বছৰে আহো নাকি আহি পেলাই স্বাস্থ্য পৰীক্ষা কৰোঁ কিন্তু আজি স্বাস্থ্য পৰীক্ষা হোৱাৰ পিছত আমি এটা বস্তু ভাবিলোঁ যে এটা বিষয় এটা সজাগতা এটা দিয়াৰ প্ৰয়োজন বুলি ভাবিছোঁ এই বস্তুটো আমি জানো যদিও কিন্তু বহুত ক্ষেত্ৰত দেখা যায় আমি অলপ মানে মাজে মাজে কেতিয়াবা এই বিষয়টো নজনাকে আমি কিছুমান অলপ ভুল হৈ যায় ঠিক আছে কথা কোনোবাই কাৰোবাক স্পৰ্শ যে কৰে এই যে টাচ কৰে যে কোনোবাই কাৰোবাক টাচ কৰিলে মই যে আছো মই যে ছাৰ আছো ডক্টৰ আছো মই যে তোমালোকক টাচ কৰিছোঁ তোমালোকক যে দেখিছোঁ মই ভালকে টাচ কৰিছোঁ নে বেয়াকে টাচ কৰিছোঁ ঠিক আছে এই বস্তুটো আমি সবে জানা দৰকাৰ নাকি এই বস্তুটো আচলতে কি হয় আমি 2 বছৰৰ পৰা ষ্টাৰ্ট কৰি 8 বছৰ 10 বছৰলৈকে এই বস্তুখিনি আমাৰ প্ৰত্যেকজন মাক দেউতাকে বা সমাজৰ ভাল মানুহে বা টিচাৰবোৰে এই বস্তুবোৰ আমাক শিকাই দিব লাগে কাৰণ আমি কেতিয়াবা সব বস্তু আমি জন্মৰ পৰা শিকি নাহোঁ ঠিক আছে তো মই যে কাৰোবাক টাচ কৰিছোঁ ভালকে টাচ কৰিছোঁ নে বুকুখনত হাত দিছোঁ নে পাছফালে হাত দিছোঁ নে আগফালে হাত দিছোঁ কোনোবাইতো বেয়াকে টাচ কৰিব পাৰে নাকি সমাজততো সব মানুহ ভাল নহয় ঠিক আছে তো এইখিনি বস্তু যদি আমাৰ জানা থাকে তেতিয়াহ'লে কি কৰিব পাৰিম আমি মাক দেউতাকৰ লগত কথাখিনি আমি শ্বেয়াৰ কৰিব পাৰিম নাকি তেতিয়া কি হ'ব বস্তুখিনি আমাৰ মাজত এটা এৱাৰনেছ আহিব এৱাৰনেছ মানে সজাগতা আমি বস্তুখিনি সবে জানিম যে নহয় কাৰোবাক টাচ কৰিলে অলপ ভালকৈ টাচ কৰিব লাগিব কাৰণ মোৰ ঘৰত মা আছে দেউতা আছে খুৰা আছে জেঠা সবৰেতো ভাল মাইণ্ড নাথাকে বা দাদা আছে ভণ্টি মুখী আছে খুৰা ল'ৰা আছে মাৰ মানে মামাৰ ল'ৰা আছে ঠিক আছে বাইদেউ আমাৰ যে নাৰ্ছ বাইদেউ আছে আমি নাৰ্ছ বাইদেউ এই দুইজনী ছোৱালীক আমি চিলেকশ্যন কৰিছোঁ সিহঁতক আমি বস্তুখিনি দেখুৱাবৰ কাৰণে কি কৰিম চেষ্টা কৰিম আৰু তোমালোকে ভালকৈ বস্তুখিনি বুজি ল'বা গুড টাচ আৰু বেড টাচ ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শ ঠিক আছে ওকে সারে দেওয়ার কথাখিনি তোমালোকে বুঝি পাইছানে গুড টাচ আৰু বেড টাচ কি কয় তোমালোকে বুজি পালানে আমাৰ সারে ধুনীয়াকৈ কৈ দিলে তোমালোকক তেনেহ'লে কোৱাচোন এতিয়া এইটো কি হ'ল বেড টাচ কোনোবাই বেড টাচ কৰিলে তোমাক কি কৰিব লাগিব এইটো কি হ'ল তুমি ভাল আছানে এইটো কি হ'ল গুড টাচ আৰু যদি তোমাক কোনোবাই যদি এনেকৈ ধৰে তেনেহ'লে কি হ'ল আৰু যদি তোমাক যদি কোনোবাই এনেকৈ ধৰি আকৌ এনেকুৱা কৰে নহ'লে কি হ'ব তেনেহ'লে তুমি কি কৰিবা আঁতৰাই দিব লাগিব আৰু যদি তোমাক কোনোবাই এনেকৈ লাৰে তেনেহ'লে কি হ'ব আৰু যদি তোমাক কোনোবাই বেড টাচ কৰে তেতিয়াহ'লে তুমি কি কৰিবা আঁতৰাই দিম আকৌ ঘৰত গৈ কি কৰিবা মাৰ লগত আলোচনা কৰিবা কাৰণ ইয়াতে মানে তোমাৰ ভাল বেয়া যিখিনি বস্তু সবখিনি কথা তুমি কাৰ লগত আলোচনা কৰিবা মা দেউতাৰ লগত আৰু যদি তোমাক মানে কোনোবাই বেড টাচ কৰিব বিচাৰে তেনেহ'লে তুমি কি কৰিবা আৰু যদি তোমাৰ ওচৰতে কোনোবাই থাকে তেনেহ'লে তুমি চিঞৰি মানে সিহঁতক মাতিবা আৰু নহ'লে দৌৰি গৈ তোমাৰ মাকৰ ওচৰত গৈ কৈ দিবা যে মানে মোৰ মানে এই ল'ৰাটো মোৰ লগত বেড টাচ কৰিছে বা এনেকৈ কৰিছে তেনেহ'লে আজি তোমালোকে বুজি পালানে গুড টাচ আৰু বেড টাচ কাক কয় এই এক দেখাই দিয়াচোন গুড টাচ আৰু বেড টাচ কৰিলে কেনেকৈ আঁতৰাই দিব লাগিব দেখাই দিয়াচোন গুড টাচ আৰু বেড টাচ কাক কয় তুমি এইটো